নমস্কাৰ, মই পাৰ্থ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আছিলোঁ লাকুৱাত, আমি লাকুৱাত থাকিলোঁ। এই খুৰীহঁতৰ ঘৰতে থাকিলোঁ। এইফালে ইয়াত হাতী বান্ধিলোঁ, এই গছজোপাতে হাতী বান্ধিছিলোঁ। এতিয়া আমি যাবলৈ ওলাই আছোঁ। খুৰী যাওঁগৈ, বাই 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 বাই, বেয়া চেয়া নাপাব। গৈ থাকোঁ এতিয়া আমি। লাখুটি তোৰ ভাগৰ ফাটি থাকিলে আগে। ৰ'দটো দেখিছে নাই? ৰাতিপুৱা 7টা বজাতে কেনেকুৱা ৰ'দ দি দিছে, অৱস্থা বেয়া হৈ গৈছে। ৰ'দটো চাওক, একদম আজি টিকা ফটা ৰ'দ পূৰা দি দিছে। গৈ থাকিব এতিয়া লাহে লাহে। আজি ঘৰ পামগৈ, আজি ঘৰ পাই যামগৈ পূৰা। এইফালে পথাৰৰ ৰাস্তা, যোনে খেতি কৰি আছে ট্ৰেক্টৰে পৰা হাল বাই আছে, দেখিছেনে? বাই বাই। এইপিনে মানুহবোৰে ইয়াত ঘাটি নোসোমাই, বহুত ভাল পাইছে। 7:30 বাজিছে, 7:30 বজাত একদম ঘমাই দিছে, দেখিছেনে? টিকা ফটা একদম, মানে অৱস্থা বেয়া হৈছে। আজি গৰমটো কেনেকুৱা লাগিছে? গৰমটো ঠাণ্ডা ঠাণ্ডা লাগিছে, এনেকুৱা ঠাণ্ডা দিছে ন, বৰফ ল'ব মন গৈছে গা। এইপিনে পদ্মণি, এইজনী সোণমণি, মুখৰ পৰা মাতে ওলোৱা নাই, একদম অৱস্থা বেয়া হৈ গৈছে বেমাৰত। বেছিকৈ মাতিম যেতিয়া তেতিয়া কাহ হৈ যায় পূৰা। কৈ আছোঁ ট্ৰেক্টৰে পূৰা হাল বাই আছে, এইপিনে পূৰা খেতি, এইপিনে পূৰা খেতি চলি আছে। বেলিটো চাব নি? বেলিটো চব আমাৰ কলিজাটো এই ৰাস্তাটোত আহি পানি বহুত ভাল লাগি আছে। অলপ দূৰ চাহ, পূৰা চাহ ৰাস্তা একদম, সেই পৰা একদম পূৰা চাহ হৈ আছে ৰাস্তাটো। এতিয়া বাঁহপাত পূৰা খাব পাৰিছে ৰাস্তাত। এনেকৈ চাহ থাকিলে ভাল, যদি চাহ নাথাকে একদম অশান্তি লাগি যায়। এইডোখৰ চাহ আছে, সেই তাৰপৰা আকৌ চাহ নাই একদম। এইডোখৰ অকণমান দূৰ ৰ'দ, অকণমান দূৰ চাহ, এনেকৈ পাৰি একদম ধুনীয়াকৈ অহা যোৱা কৰিব পাৰি। এতিয়াও যাবলৈ আছে, বহুতখিনি দূৰ যাবলৈ আছে এতিয়াও। মই এইফালে যিটো ৰাস্তাত এতিয়া আহি আছোঁ, এইটো গড় হয়, ৰজাদিনীয়া যিটো কাৰেংঘৰটো বেৰি থোৱা গড়, তাৰে এটা বাঘ হয় এইটো, এটা গড়। আগৰ দিনীয়া গড় হয় এইটো, ৰজাই বনোৱা। মানে বাঁহপাত লৈছে চকমু হাতীয়ে। ঐ বিদিমা নাই, তাৰ নাই, সেইপিনে আছে, একো লাগি থকা নাই। অকণমান দূৰ চাহ, অকণমান দূৰ ৰ'দ, অকণমান দূৰ চাহ, অকণমান দূৰ ৰ'দ, সেনেকুৱাই গৈ আছোঁ। গৈ বেয়াও লগা নাই, ভালো লগা নাই। অলপ আগত গৈ এতিয়া হাতীকেইটা ৰেষ্ট দিম, কল চল দিব লাগিব খাবলৈ। যিটো গৰম পাইছে এনেকৈ নিব নোৱাৰি, কিবাকিবি খুৱাই বোৱাই লাহে ধীৰে আকৌ ওলাই যাম। এতিয়া 6 কিলোমিটাৰমান আহিলোঁ, 10টামান বাজিলে। ঘণ্টাত 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ, 2 কিলোমিটাৰ হাইছ আহিছোঁ, মানে একদম লাহে লাহে অহা হৈছে। এইপিনে আগটাও আগত গৈ আছে সোণমণিক লৈ। নকয়, এই ৰাস্তাটোত গৈ বেয়া নালাগে দেই, একদম চাহ চাহ জেগাই জেগাই পৰি থাকে। অলপ দূৰ ৰ'দ, অলপ দূৰ চাহ, সেনেকৈ পাই থাকোঁ নাই, সেইকাৰণে ভাল লাগে। কিন্তু আগত লোহাৰ দলং আছে, সেইডোখৰত এতিয়া নাটক আকৌ পদ্মিনীত কৰিব লাগিব, পাৰ নহয়। নদীখনত পানী বেছি নাথাকিলে হয় আৰু, তলেদি নিব লাগিব। এইপিনে পদ্মনীৰ ওপৰত ফুল এপাহ দি দিছোঁ, চব বেয়া লাগিছে। আৰু ক'ৰবাত পালে সৰহকৈ ছিঙি দিম। মই এতিয়া ঘপককৈ এপাহ পালোঁ, ছিঙি দিলোঁ।
এইফালে কৃষ্ণচূড়া ফুল দি দিলোঁ আকৌ ডাল এটা ছিঙি। কমেণ্ট এটা কৰিছিলে এবাৰ যে পদ্মণিৰ মূৰত ফুল দি দিবাচোন সেইবুলি দিছিলে, সেইকাৰণে দি দিছোঁ। সেইফালে পদ্মণিৰ মূৰত ফুল। কমেণ্ট মই চবৰে পঢ়োঁ, ভাল লাগিছে নাই ক'ব। ফুল দিল তেতিয়া পদ্মণি কাণত আকৌ ফুটা নাই, নহ'লে কাণত ভৰাই দিলোঁহেঁতেন। সোণমণি কাণত ফুটা আছে, ৰ'ব সোণমণি কাণত ফুলপাহ ভৰাই দিম চাবগৈ আগে দেই। কাৰুল সোণমণি কাণত ফুলপাহ ভৰাই দেচোন, সোণমণি কাণত ফুলপাহ ভৰাই দে সেই চাব ৰ'ব। সোণমণি কাণৰ ফুটাত ফুলপাহ ভৰাই দিম। এই ইপিনৰ পৰা ভৰাবি দেই। এইফালে সোণমণি কাণত ফুলপাহ ভৰাই দিলোঁ। চক কেনেকুৱা লাগিছে, তাই পেলাব চেষ্টা কৰি আছে। এইপিনে সোণমণি ই লৈ ল'লে মোৰ ফুলপাহ চা। ঐ চোৰ ফুলপাহ লৈ পানি মোক এইটো দিছে নালাগে। এইটা সোণমণি কাণত ভৰাই দে। এইটো নহয়, ফুল এপাহ ছিঙি ভৰাই দে না। চাওঁ সেইটো দেখোন। লাও ছোৱালী ল। পদ্মণি কাণত নালাগে, মাথাতে লাগি ধৰি দিছে নাই। ঐ বিৰি, সোণমণি বিৰি মাটি নেমাৰিবি। পাঠান হাতী ৰেষ্ট দিলোঁ 2 ঘণ্টামান। তাত হাতীয়ে কলগছ খালে, মানুহে কাটি কাটি আনি কলগছ ধেৰ দিলেহি, ধেৰ খালে। তাৰপিছত এতিয়া আহি আছোঁ, আমিও তাত ভাত খালোঁ। বন্ধুটো ঘৰ সেইডোখৰতে আছিলে। বন্ধুটোক ক'লোঁ, বন্ধুটোৱে ভাত লৈ আহিলে। বন্ধুটো আহিলে, বন্ধু আহিলে। এতিয়া বন্ধুটোৰ দোকানত অলপ দেৰি ৰখি তাৰপিছত আৰু গৈ থাকিম। মানে আমাৰ বন্ধুটোৰ ছোৱালীজনীয়ে হাতীটো চোৱা নাই, এতিয়ালৈকে দেখা নাই। তাই স্কুলত আছে, সেইকাৰণে তাইৰ কাৰণে অকণমান দেৰি ৰখি দিওঁ, তাইক দেখাই লওঁ। এতিয়া এইফালে বতৰটো ধুনীয়া, একদম ছাঁ পৰি আছে দেখিছে নাই। একদম ৰ'দটো মানে ডাৱৰে ঢাক খাই গৈছে। সেইকাৰণে বিৰি এই চোৰ মধুৰি চুৰ কৰিলে, দেখিলে নে? আমাৰ পদ্মণি চুৰ কৰাত বহুত ভাল আছে, গম পাইছে নাই? পদ্মণি মধুৰি মানুহৰ ঘৰত চুৰ কৰা বহুত ভাল আছে। মনে চুৰ কৰি খাব, পাত্তাই নাপাব কেতিয়ানো খালে। গৈ আছোঁ এতিয়া 8টা ওলাই মানুহজনীৰ লগত কথা পাতি আছে। কাজিয়া লাগি আছোঁ কেলৈ দুটাই, কুকুৰ মেকুৰী হালাৰ নিচিনা। এইবিলাক কল দিছে খাবলৈ। ইয়াকে দি দিয়ক, ইয়াকে দি দিয়ক আগে দেই। কল চল খাই আহি আছে আৰু এনেকৈ ৰাস্তাটো, গোটেই ৰাস্তা খাই গৈ আছে। সেইকাৰণে ইমান ভোক চোক নাই বাৰু। এইডোখৰ বতৰটো অকণমান ভাল পাইছোঁ। ঐ আক্তাৰুল, সোণমণি কাণত ফুলপাহ আছেনে পৰিলেহে? পেলালে, কাণৰ পৰা ফুলপাহ পেলালে। চাওকচোন গোটেই ৰাস্তাটো একদম ৰ'দ, সেইফাললৈকে চাওক, গোটেই ৰাস্তাটো একদম ৰ'দ। 2টা হাতী বহুত কষ্ট হৈছে একদম, মানে কৈছোঁ নাই, চাহ নাই। এই আগত চাহ আছে দেখিছোঁ, সেইডোখৰলৈ পাওঁতে আকৌ আধা ঘণ্টা ওপৰত লাগিব। বহুত দূৰত আছে, এতিয়াও 2-3 কিলোমিটাৰ দূৰত আছে। 2 কিলোমিটাৰ হ'ব, 3 কিলোমিটাৰ নহয়। অৱস্থা বেয়া হৈ গৈছে ৰ'দত, একদম ঘামি জামি অৱস্থা নেদিছে নাই মানুহৰ মুখখন। হাতীও অৱস্থা বেয়া হৈ গৈছে, কৰি গৈছেগৈ পদ্মণি।
মুখ চুখ মেলি গৈছেগৈ। উপায় নাই, নগ'লেও নহয়, যাবতো লাগিবই। সেইকাৰণে ৰাস্তা কিনাৰত গছ পুলি ৰুব লাগে। এতিয়া মানে গছ পুলি ৰুব লাগে। এই কাটি কাটি পেলোৱাটো বেয়া কথা, গছ কাটিবই নালাগে। এতিয়া গছ কটাৰ কাৰণেই ইমান গৰম হৈছে, মানুহে ইমান গছ কাটি শেষ কৰি দিয়াৰ কাৰণে। দেখিছে নাই, আগতেতো ইমান গৰম নহয়, এতিয়া বহুত গৰম হৈছে। কিন্তু আকাশখন কি ধুনীয়া লাগিছে ন। ৰাতিপুৱা সময়ততো বৰষুণ দিবলৈ আহিছিলোঁ, এটোপাল দুটোপাল বৰষুণো পৰিছিলে ৰাতিপুৱা। আকাশখন কিন্তু বহুত ধুনীয়া লাগিছে চাবলৈ। আহি আছোঁ আমি এতিয়া গড়মূৰ পামগৈ, অলপ দূৰৰ পিছত গৈ আগত গৈ গড়মূৰ পামগৈ বোলো। অলপ আগত আছে গড়মূৰ। তাৰপিছত আজি আকৌ কলগছৰ টেনশ্যন হৈ আছে। কলগছটো এতিয়া কাটিলে নিবলৈ গাড়ী ভাড়া কৰি আনিব লাগিব। বহুত দূৰৰ পৰা নিব লাগে কলগছ আমাৰ তালৈ। কলগছৰ বহুত দিগদাৰ হয় তাত মানে। ভালকৈ নিবি ঐ, পৰিব। এইপিনে আমাৰ হাতীলৈ গাড়ীত কল লোড কৰা হৈ গৈছে আৰু লোড কৰিবলগীয়া আছে আগত। বহুত দূৰৰ পৰা কল অনা হৈছে, নাইকৈ মোৰ 15 কিলোমিটাৰ দূৰৰ পৰা নিয়া হৈছে। কল গাড়ীত পঠিয়াই পিনি এতিয়া আহি আছোঁ। কল বহুত দূৰৰ পৰা পঠিয়াবলগীয়া হ'ল দেই, একদম মানে মেক্সিমাম 15 কিলোমিটাৰ দূৰৰ পৰা কল নিছে গাড়ীত। মানে হেৰি বিৰি ঘৰৰ পাওঁতে ৰাতি হৈ যাব নাই, সেইকাৰণে অকণমান দূৰৰ পৰা কল পঠিয়াই দিছোঁ গাড়ীত। কলৰ গাড়ীখনৰ ভাড়াটোও বহুত পৰিলেগৈ বাৰু, দূৰৰ পৰা হৈছে কাৰণে। 15 কিলোমিটাৰ হৈ যাব। কিলোমিটাৰ দূৰৰ পৰা পঠিয়াই দিছে একদম। কল গাড়ীত পঠিয়াই দিলোঁ, 15 কিলোমিটাৰমান দূৰৰ পৰা পঠিয়াইছোঁ কল। মানে ৰাতি হৈ যাব, ঘৰ পাওঁতে নেপামগৈ, মানে কল নেপাম গাঁৱত, সেইকাৰণে দুইটা হাতীলৈ পঠিয়াই দিছোঁ ধুনীয়াকৈ। আকৌ পদ্মনি শিকলি চিকলিবোৰ খুলি পঠিয়াই দিলোঁ পদ্মনি গাৰ পৰা, গাড়ীতে লৈ গৈছে একেবাৰে। ভয় নাই, ভয় কৰিছে দেখা নাই এখন দেখি। পদ্মনিয়ে ভয় নকৰে, ইজনীয়ে ভয় কৰে। ইজনী মানে ইমান গাড়ী মটৰৰ প্ৰতি হেৰি নাই, চখ আছে, বহুত চখ কৰে, মানে চখ খায়, চখ কৰে নহয়। সেইকাৰণে পদ্মনিক লগত আনিবলগীয়া হৈছে, সেইজনীৰ কাৰণে, গাড়ী মটৰলৈ ভয় কৰে কাৰণে। এতিয়া আকৌ তাইক থ'বলৈ এতিয়া বোকাঘাট যাব লাগিব, সেইবোৰ ভিডিঅ' পাব। আহি আছোঁ, আহি আমি শিমলুগুৰি পাবহি হৈছে। ৰেল ক্ৰছিঙৰ ওচৰত পাইছোঁহি আৰু অৱস্থা বেয়া হৈ গৈছে। চোৱাগে দেই। এইপিনে আহি শিমলুগুৰি ৰেল গেট পাই গ'লোহি। এইটো লাইন চিধা কৰি আছে নেকি। এইপিনে গ'লে তিনিচুকীয়া যায়, এইডোখৰত শিমলুগুৰি ষ্টেচনটো আছে। এইফালে তিনিচুকীয়া, আৰু এইটো লাইনত যায় শিৱসাগৰ, ডিব্ৰুগড়। এইটো লাইনত ডিব্ৰুগড়। মই ওচৰৰ পৰা দেখাই আছোঁ। এইটো লাইনত যায় ডিব্ৰুগড়।
এইটো ডিব্ৰুগড় লাইন। আহোঁতে আহোঁতে ৰাতিয়ে হৈ গ'লগৈ। শিমলুগুৰি টাউন পাৰ হৈ আহিলোঁ। তিয়ঁহ দিয়ক, তিয়ঁহ। এইপিনে হাতীক খুৱাইছে কিবা কিবি। চয়াকে দিছে নাই? আন্ধাৰতে দেখাই আছোঁ, গৈ আছোঁ। আন্ধাৰে অলপ অলপ পোহৰ আছে। গৈ আছোঁ এতিয়া। কল চল ঘৰত পৰি আছে, সেইকাৰণে ইমান তাত টেনশ্যন নাই। ৰাতি 9টা বাজিলেও টেনশ্যন নাই। 9টা নাবাজে, 7টামান বজাত গৈ পাই যামগৈ ঘৰ। চাই যাওক ভিডিঅ'টো। এইপিনে আমি ৰাতিৰ দিখৌ ব্ৰিজৰ ওপৰে ওপৰে গৈ আছোঁ। এখন দিখৌ ব্ৰিজ, দিখৌ দলং নাজিৰা বালিঘাটৰ মাজত থকা মানে ভাগ কৰা দলংখন হৈছে এখন দিখৌ দলং। দিখৌ দলঙৰ ওপৰে ওপৰে গৈ আছোঁ। আগে আগে গৈ আছে সোণমণি, পিছে পিছে মই পদ্মনীক লৈ। আগত আক্তাৰুলে সোণমণিক লৈ গৈ আছে এখন দিখৌ দলং। দিখৌ নদী এখন গৈ আছোঁ। মই ৰাতি সেইকাৰণে ভিডিঅ' নবনাওঁ যে মোৰ কেমেৰাটো ৰাতি হৈ পেলাই বেলেগ অকণমান দিগদাৰ পাই যাওঁ, মানে বৰ এটা ভাল পিকচাৰ নাহে। সেইকাৰণে ৰাতি হ'লে ভিডিঅ' নবনাওঁ, কিন্তু আজি বনাই দিছোঁ আৰু ঘৰলৈ আহি আছোঁ যে দেখাইছোঁ আপোনালোকক। 2 মাহৰ পিছত ঘৰলৈ আহিছোঁ আজি। ৱেলকাম টু নাজিৰা টাউন চাইনবোৰ্ড লিখা আছে। আমি অফিচিয়েলি নাজিৰা টাউন সোমাই গ'লোঁ। আমি এতিয়া নাজিৰাত আছোঁ। দেখিছে নাই ব্ৰিজৰ ওপৰ এইডোখৰ কেনেকুৱা অৱস্থা বেয়া, একদম ৰাস্তা দেখিছে নাই? ৰাস্তাৰ অৱস্থা বহুত বেয়া ইয়াত। গাড়ী একদম মানে বিৰি আগে দেই। কি ৰাতিখন হেঁপিয়াই গৈছে হাতীজনীয়ে, মানে একো বুজিয়ে পোৱা নাই কি কি হেঁপিয়াই গৈছে, দেখিছে নাই বাৰু? অঁ, এইফালে হৈছে এখন কবৰস্থান আৰু এইফালে এখন শ্মশান। মানে হিন্দু আৰু মুছলিমৰ এই যে চকু মুদিও তাই এই পাতখিনি দেখিছেনে? সদায় খাই থকা যে, সদায় খোৱা যায়, গম পালি নাই অকল? সেইকাৰণে তাই জানে এইটো ৰাস্তাত যে মোৰ কাৰণে বস্তু এটা আছে, খোৱা বস্তু। সেইকাৰণে তাই চেয়া পাতটো ল'লেই। মানে হিন্দু মুছলিম একদম একে ওচৰা ওচৰিকৈ কবৰ দিয়া হয়, দেখিছেনে? আমাৰ অন্তিম জেগাডোখৰে এইডোখৰ। মুছলিম মানুহ হ'লে এইডোখৰ শ্মশানখন পৰে, আৰু আমাৰ হিন্দু মানুহ হ'লে এইখন, অঁ নহয়, কবৰস্থানখন মুছলিম মানুহৰ কাৰণে পৰে, আৰু আমাৰ হিন্দু মানুহৰ কাৰণে হৈছে এখন শ্মশানখন। এই লাইটটো মানুহ ওচৰলৈ গ'লে বেছি পোহৰ হৈ যায়, চাব দেই। দেখিলে লাইটটো মানুহ ওচৰলৈ গ'লে বেছি পোহৰ হৈ গ'ল। মানুহ ওচৰলৈ গ'লেই হয় বেছি পোহৰ হৈ যায়। দেখিলে একটাউল? এইটো চেঞ্চাৰ লাগি আছে, চেঞ্চাৰ নহয়। সেই আগৰ লাইটটো তেনেকুৱা, মানুহ ওচৰলৈ গ'লে পোহৰটো বেছি হৈ যায়, চাব ৰ'ব। এবাৰ মইতো চক খাই গৈছিলোঁ। অঁ, এই গছজোপা পৰিলে, ভাগ্য ভাল। এই গছজোপা বজ্ৰপাত মাৰিছিলে নে কি মাৰিছিলে বুলি, অঁ নহয়, মানুহে জ্বলাই দিছিলে নে বজ্ৰপাত মাৰিছিলে, কি হ'ল আৰু গোটেই গছজোপা ক'লা হৈ গৈছিলে। এই গছজোপা বহুত দিন বান্ধি থৈ দিলে ওপৰত ৰছী লগাই, 5ডালমান গছ ৰছী লগাই বান্ধি থৈ দিছিলে। এই ঘৰটোত পৰিব বুলি, ঘৰটোত পৰিলে বাৰু এইখিনি গোটেই। এই লাইটটো এতিয়া আকৌ পোহৰটো বাঢ়ি যাব, চাব দেই। দেখিলে নাই? এই লাইটটো এতিয়া পোহৰটো কমি যাব লাহেকৈ। আমি সেইডোখৰ পাওঁতে মানে নাই, এতিয়া নকমে ইমান জল্দি, অলপ দেৰি থাকে নহয়, 1-2 মিনিট থাকিব নেকি। আমি পাৰ হৈ আহিলোঁ। লাইটটো সেইটো পোহৰটো কমি গ'ল। আহি আছোঁ এইপিনে। আগেতে পদ্মনী ঘৰ পাই গ'লোহি বৈ। পদ্মনী ঘৰ পাই গ'লিহি, টেনশ্যন নাই বৈ। 2 দিন ঘৰ ৰেষ্ট লৈ আকৌ পলাবি।